নমস্কাৰ বন্ধুসকল, অসমবাসীৰ কাৰণে এটা খুব দুখ লগা খবৰ আহি পৰিছে আমাৰ হাতত। হঠাৎ অসুস্থ হৈ যায় জুবিন দা। তেওঁ গীত গাই থকাৰ সময়তে হঠাৎ অসুস্থ হৈ গ'ল জুবিন দা। তেখেতৰ কি হৈছে আমি এই ভিডিঅ'টোত আলোচনা কৰিম বলক। বন্ধুসকল, তেখেতৰ বৰ বিশেষ একো হোৱা নাই, আপোনালোকে ইমান চিন্তা কৰিব নালাগে। শুনিবলৈ পোৱা মতে তেখেতৰ খুব গেছ হৈছিল আৰু গেছ হোৱাৰ ফলত তেখেতে হুলুকে বমি কৰিছিল আৰু হুলুকে বমি কৰাৰ পাছত তেখেত হঠাৎ অসুস্থ হৈ যায় আৰু তেখেত শুই ঢলি পৰিছিল বিচনাত আৰু মানুহে খুব ভয় খাই পেলাই তেখেতক নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱায়। আৰু এতিয়া বৰ্তমান ইমান ভয় কৰিবলগীয়া ইমান কথা নহয়, আপোনালোকে কোনেও ভয় খাই নাথাকিব। তেখেত সুস্থই আছে বাৰু, কিন্তু তেখেতৰ বৰ বিশেষ একো হোৱা নাই, খালি গেছ হৈছে মাত্ৰ। তেখেতে ইটো সিটো বস্তু খাই থাকে, ভাত নাখায় আৰু গীত গাই থকাৰ সময়ত গীত গাই থকাৰ আগত তেখেতে মালপানী অকণমান খায়। সেই গতিকে তেখেতৰ গেছ হৈছে আৰু গেছৰ ফলত তেখেত আজি অসুস্থ হৈছে। গতিকে ইমান চিন্তা কৰিবলগীয়া কথা নহয় বন্ধুসকল। ঠিক আছে বন্ধুসকল, ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।